আমি বহুতেই জানো যে আমাৰ হেল্থ এডুকেশ্যনটো কিমান ইম্পৰ্টেণ্ট হয় তো হেল্থ এডুকেশ্যনটো বহুত ইম্পৰ্টেণ্ট আমি সকলো জনাৰ পিছতো এটা বস্তুত আমি সদায় লেপছ পৰি থাকোঁ সেইটো হৈছে ছেক্স এডুকেশ্যন মানে ছেক্সুৱেল এডুকেশ্যনটো আমাৰ স্কুল লেভেলত পঢ়োৱা একদম নহয় সেইটো কাৰণে আমাৰ ইণ্ডিয়াত যিখিনি ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ আছে সেই ডিজিজখিনি বেছি তাৰ সংখ্যাটো বহুত বেছি কাৰণ আমাৰ ছেক্স এডুকেশ্যনটো আমাৰ ইণ্ডিয়াত বহুত কম মানে দিয়া হয় বহুত এৱাৰনেছটো বহুত কম ছেক্স এডুকেশ্যনৰ তো ছেক্স এডুকেশ্যনটো আমাৰ স্কুল লেভেলত যদি ডিল হয় আমাৰ গভৰ্ণমেণ্টে আমাৰ পাঠ্যক্ৰমত যদি পঢ়া থাকিল হয় যে ক্লাছ 7, 8, 9ৰ পৰা যদি আমাক শিকোৱা থাকিল হয় যে ছেক্স এডুকেশ্যনৰ এটা টপিক আমাৰ স্কুলৰ যিটো চিলেবাছ থাকে তাতে তেতিয়াহ'লে আমাৰ ইণ্ডিয়াত হয়তো আমাৰ যিখিনি ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ আছে যেনেকৈ মষ্ট ইম্পৰ্টেণ্ট হ'ল HIV/AIDS ট্ৰান্সমিটেড যিবিলাক ডিজিজ এইটো বহুত কম হ'লে প্ৰটেক্টিভ কণ্ট্ৰাচেপ্টিভ ইউজ নকৰাকৈ এজন মানুহে যদি ছেক্স কৰে তেতিয়াহ'লে HIV/AIDS হোৱাৰ মেক্সিমাম চান্স থাকে যদি আদাৰ পাৰ্চনজন ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজত চাফাৰ কৰি আছে বা HIV পেচেণ্ট হয় তো আৰু তাৰ উপৰিও ড্ৰাগছ এডিক্টেড যিখিনি পাৰ্চন আছে তেওঁলোকেও বহুত মানে চিৰিঞ্জবিলাক ইউজ কৰে ড্ৰাগছৰ এডিকশ্যনৰ কাৰণে তেওঁলোকে ড্ৰাগছ যেতিয়া লয় তেতিয়া কাৰোবাৰ যদি ছেক্স মানে HIV ইনফেক্টেড আছে তেতিয়াহ'লে তাৰ থ্ৰুদিও আমাৰ ট্ৰান্সমিট হ'ব পাৰে তো এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ মানে ৱে আছে য'ত আমাৰ HIV/AIDS ট্ৰান্সমিট হ'ব পাৰে চ' ছেক্স এডুকেশ্যনটো ইজ ভেৰি ইম্পৰ্টেণ্ট ছেক্স এডুকেশ্যনৰ ওপৰত মই ডিটেইল ভিডিঅ' এটা আপুনি অতি সোনকালে আনি আছোঁ মই সেই ভিডিঅ'ত ডিটেইলছ আপোনালোকক